Hello everyone, welcome to the Exia IS Academy. Moi Bitu Agorlai আপোনালোক সকলোকে Exia IS Academy লৈ স্বাগতম জনাইছো। তো আৰম্ভ কৰিব লৈছো অসম হিষ্ট্ৰীৰ এটা সিৰিজ য'ত আমি অসম হিষ্ট্ৰীৰ আমি প্ৰি হিষ্ট্ৰী, এনশিয়েন্ট, মেডিয়েভেল তাৰ পাছতে কলোনিয়েল এণ্ড পোষ্ট কলোনিয়েল হিষ্ট্ৰী আলোচনা কৰিম। তো ইয়াতে মই ভিডিওটো শৰ্ট ৰাখিম। আজি কেৱল যেটো প্ৰি হিষ্ট্ৰী অফ আসাম হয় সেইখিনি আলোচনা কৰিম। তাৰ পাছত আমি পৰ্যায়ক্ৰমে যিখিনি কথা আমাৰ এক্সাম পাৰ্সপেক্টিভৰ পৰা গুৰুত্বপূৰ্ণ হ'ব সেইখিনি আলোচনা কৰিম। তো এটো কেনেকৈ গুৰুত্বপূৰ্ণ হ'ব যি সকলে আপোনাৰ APSC এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে ফৰ প্ৰি মেইনছ এণ্ড ইণ্টাৰভিউ গুৰুত্বপূৰ্ণ হ'ব। দেন বাকি যি আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে ডিফাৰেণ্ট এক্সাম পাতে ফৰ ৰিক্ৰুটমেণ্ট লাইক ADRE তো সেইখিনিটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে মই ইয়াতে যিখিনি কথা ডিসকাস কৰিম সম্পূৰ্ণ এক্সাম পাৰ্সপেক্টিভৰ পৰা ডিসকাস কৰিম। ওকে, আৰু আমি অসমৰ বাসী হিচাপে বা বাসিন্দা হিচাপে সকলোৱে অসমৰ হিষ্ট্ৰী জনাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো। গতিকে এই ভিডিওতে আন সকলোকে যিসকলে এক্সাম প্ৰিপাৰেচন কৰা নাই তেওঁলোককো সহায় কৰিব বুলি মই আশা ৰাখিছো। ওকে, তো বলক আৰম্ভ কৰো আসাম হিষ্ট্ৰী। তো এতিয়া আমি হিষ্ট্ৰী আৰম্ভ কৰোতে কি হয় আপোনাৰ প্ৰথম আমি পিৰিয়ডত চাব লাগে যে হিষ্ট্ৰীৰ কেইটা পিৰিয়ড আছে বা কিমান কেইটা স্তৰত বা কেইটা ভাগত আমি হিষ্ট্ৰীখিনি পাওঁ। ওকে, তো সময় বা সেই সময় যিখিনি ঘটনা পৰিঘটনা আছিল সেইখিনিৰ ওপৰত ভিত্তি কৰি হিষ্ট্ৰীক কি কৰা হয় আপোনাৰ অধ্যয়নৰ সুচলতাৰ বাবে বিভিন্ন ভাগত ভাগ কৰা হয়। ঠিক তেনেদৰে অসমৰ হিষ্ট্ৰীকো কি কৰা হৈছে 1 2 3 4 5 আমি 5টা ভাগত বিভক্ত কৰি লৈছো যাতে আমি আমাৰ বুজাত সুবিধা হয়। গতিকে আৰম্ভ কৰো উইথ প্ৰি হিষ্ট্ৰী অফ আসাম। তো গতিকে আমি তাৰ আগতে পিৰিয়ডখিনি চাই লম যে প্ৰি হিষ্ট্ৰী অফ আসাম কেতিয়া আৰম্ভ হয় বিফৰ 350 CE। তো 350 CE ৰ আগৰ যিখিনি আমাৰ হিষ্টৰিকেল ইভেন্টস থাকিব সেইখিনিক আমি পঢ়িম প্ৰি হিষ্ট্ৰীৰ অধীনত। দেন আহি গল আপোনাৰ এনশিয়েন্ট হিষ্ট্ৰী অফ আসাম 350 ৰ পৰা 1206 CE লৈকে। গতিকে এতিয়া মন কৰিব যে আপোনাৰ এনশিয়েন্ট হিষ্ট্ৰী কেতিয়া আৰম্ভ হয় যেতিয়া আমি কি হয় বৰ্মন ডাইনেষ্টিৰ আৰম্ভ হয়। তো বৰ্মন ডাইনেষ্টিৰ আৰম্ভৰ পাছৰ পৰাই আমি কিয় এনশিয়েন্ট হিষ্ট্ৰীৰ আৰম্ভণি বুলি ধৰো অসমত কিয়নো সেই সময়ৰ পৰাই আমি কি হয় আপোনাৰ লিখিত বা ৰিটেন এভিডেন্স পাওঁ। ওকে, তাৰ পাছতে আপোনাৰ আহি যায় মেডিয়েভেল হিষ্ট্ৰী অফ আসাম 1206 ৰ পৰা যেতিয়া আপোনাৰ ফাৰ্ষ্ট ইনভেজন হ'ল বাই বখতিয়াৰ খিলজী আৰু তেতিয়াৰ পৰা লৈ 1826 লৈকে মানে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ হোৱাৰ ঠিক আগলৈকে সেইখিনি সময়ক আমি কি বুলি কওঁ মধ্যকালীন ইতিহাস, অসমৰ মধ্যকালীন ইতিহাস। আৰু মনত ৰাখিব এই 1206 খ্ৰীষ্টাব্দৰ পিছতে আমি ইয়াতে আপোনাৰ আহোমৰ হিষ্ট্ৰী, ওকে, কছাৰী হিষ্ট্ৰী, দেন আপোনাৰ চুতীয়াসকলৰ হিষ্ট্ৰী, তাৰ পাছতে কোচসকলৰ হিষ্ট্ৰী, এই গোটেইখিনি আমি আলোচনা কৰিম। ওকে, তাৰ পাছতে আহি যাব আপোনাৰ কলোনিয়েল অৰ মডাৰ্ণ হিষ্ট্ৰী অফ ইণ্ডিয়া। তো কলোনিয়েল অৰ মডাৰ্ণ হিষ্ট্ৰী কেতিয়া পৰা আৰম্ভ হ'ব ট্ৰিটি অফ যিটো ইয়াণ্ডাবু বা ইয়াণ্ডাবুৰ যি সন্ধি আছিলে সেই সন্ধিৰ পাছৰ পৰাই স্বাধীনতাৰ সময়লৈকে 15 আগষ্টলৈকে তাৰ আগত যিখিনি কথা থাকিব 1826 to 1947 till 15th of August। তো সেইখিনিক আমি কি বুলি ক'ম আপোনাৰ কলোনিয়েল হিষ্ট্ৰী, ওকে, বা আপোনাৰ মডাৰ্ণ হিষ্ট্ৰী অফ আসাম। দেন আফটাৰ 1947 1947 চনৰ পিছত যিখিনি চাম সেইখিনি কি হ'ব পোষ্ট ইণ্ডিপেণ্ডেন্স হিষ্ট্ৰী অফ ইণ্ডিয়া, স্বাধীনোত্তৰ কালৰ যিটো আমাৰ স্বাধীনতাৰ পাছৰ যিটো ইতিহাস হ'ব সেইখিনি আমি ইয়াতে 1947 অনৱাৰ্ডছ আৰম্ভ কৰিম। ওকে, তো বলক চাওঁ প্ৰথমতে আমি ইয়াৰ ফাৰ্ষ্ট যিটো পিৰিয়ড আছে প্ৰি হিষ্ট্ৰী অফ আসাম বিফৰ 350 CE। তো এতিয়া প্ৰি হিষ্ট্ৰী চাওঁতে প্ৰথমে আমি চাব লাগিব যে আমাৰ যি অসমৰ পুৰণা নাম আছিল প্ৰাগজ্যোতিষপুৰ। ওকে, গতিকে প্ৰাগজ্যোতিষপুৰ নামটোনো কেনেকৈ আহিলে সেই নামৰ পৰাই আমি আৰম্ভ কৰিম। ওকে, তো প্ৰাগজ্যোতিষপুৰ ইয়াক যদি আমি ইংৰাজীত চাওঁ চিটি অফ ইষ্টাৰ্ণ লাইট। তো প্ৰাগ মানে আপোনাৰ কি হয় পূব আৰু জ্যোতিষ মানে কি যি জ্যোতিষী বিদ্যা, ওকে, বা যি আমাৰ গ্ৰহ নক্ষত্ৰ চোৱাৰ যি বিদ্যা। ওকে, তো তাকে সেই গতিকে কি কোৱা হৈছে আপোনাৰ অসমক কোৱা হৈছে প্ৰাগজ্যোতিষপুৰ বা চিটি অফ ইষ্টাৰ্ণ লাইট বা চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। ওকে, দুই ধৰণে কোৱা হয়। এতিয়া ইয়াতে মন কৰিব যে কিয় প্ৰাগজ্যোতিষপুৰক চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি জনা গৈছিল কিয়নো চেণ্টাৰ ফৰ দি ষ্টাডি অফ এষ্ট্ৰনমি আছে। ওকে, চেণ্টাৰ ফৰ ষ্টাডি অফ এষ্ট্ৰনমি দেন এষ্ট্ৰলজি
particularly due to কিয় আছিল কাৰণ আমাৰ ইয়াতে আপোনালোকে এটা টেম্পল দেখা পায় নৱগ্ৰহ দেৱালয় বা নৱগ্ৰহ টেম্পল যেটো কোট অৱস্থিত আছে আপোনাৰ চিত্ৰাচল হিলত অৱস্থিত আছে কোনে ইয়াক প্ৰতিষ্ঠা কৰিছিল বা ৰিবিল্ড কৰিছিল ওকে প্ৰথম প্ৰতিষ্ঠা কোনে কৰিছিল তাৰ বিষয়ে আমাৰ ওচৰত তথ্য নাই কিন্তু ইয়াক কোনে ৰিবিল্ড কৰিছিল ইট ওয়াজ ৰিবিল্ড বাই আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কিমান চনত 1752 চনত তাৰ পাছতে যদি আমি চাওঁ এই টেম্পলটো ডেডিকেটেড টু হুম ডেডিকেটেড টু 9 প্ল্যানেটস ওকে আৰু ইয়াৰ বিষয়ে আমি চৰ্চা ক'ত পাওঁ বা কোনটো সোৰ্সত লিখা আছে যদি আপুনি চাব বিচাৰে তেনে হলে মহাভাৰত ৰামায়ণ তাৰ পাছতে আমাৰ যিখিনি পুৰাণ আছে সেইখিনিত ওকে দেন আৰু যদি বেলেগ সোৰ্সেস চাই আপোনাৰ প্ৰি হিষ্ট্ৰী অফ আসামৰ বিষয়ে জানিবলৈ বা অসমৰ প্ৰি হিষ্ট্ৰী অফ অসমৰ বিষয়ে জানিবলৈ তেনে হলে আমি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা জানিব পাৰো গতিকে কালিকা পুৰাণ যোগিনী তন্ত্ৰ মহাভাৰত ৰামায়ণ এণ্ড দেন পুৰাণ এইখিনি কি হয় আমাৰ উৎস হয় যাৰ জৰিয়তে আমি কি কৰিব পাৰো অসমৰ ইতিহাসৰ বিষয়ে অসমৰ যি প্ৰি হিষ্ট্ৰী আছিল তাৰ বিষয়ে আমি জানিব পাৰো ওকে তাৰ পাছতে আগবাঢ়ো আহক যে অসমখনক সেই সময়তে ওকে মানে আপোনাৰ প্ৰি হিষ্ট্ৰী সময় বিফৰ 350 কেটা ট্ৰেডিশনাল ডিভিজনত ভাগ কৰা হৈছিল বা কেটা স্থানত ভাগ কৰা হৈছিল চাৰিটা কামপীঠ ৰত্নপীঠ স্বৰ্ণপীঠ দেন সোমাৰপীঠ ওকে বা হোমাৰপীঠ আৰু এই যেটো ডিভিজন আছিল এতিয়া আপুনি কনফিউজ নহব এই যে ট্ৰেডিশনাল ডিভিজন আছিল ই আজিৰ দিনৰ প্ৰেজেন্ট ডে যেনেকৈ আমাৰ কি আছে আপোনাৰ ডিস্ট্ৰিক্টত বিভক্ত আছে ঠিক তেনেকৈ বিভক্ত আছিল ওকে বা আপুনি চাৰিটা ডিস্ট্ৰিক্ট নিচিনাকে ধৰিব পাৰে তো এনশিয়েন্ট ৰিজন অফ কামৰূপৰ কেটা ডিভিজন আছিল চাৰিটা ডিভিজন আছিল ওকে দেন এই যিকেটা ৰিজন আছিল এইখিনি ৰিজন আপোনাৰ যিখিনি ৰিভাৰ আছিল পাঁচ ধৰণৰ আমি পাঁচটা ইম্পৰ্টেন্ট আপোনাৰ ৰিভাৰ পাওঁ কৰতয়া সোণকোষ ৰূপহী ভৰলী আৰু ডিক্ৰম এইখিনি কি আছিল আপোনাৰ যেটো বৰ্ডাৰ আছিল হেতু ডিসাইড কৰিছিল তো এতিয়া কোনটো নদীয়ে কাৰ মাজত আপোনাৰ যেটো সীমা আছিল হেতু বান্ধিছিল সেইখিনি কথা মই যেতিয়া এই কথাখিনি আপোনাৰ প্ৰস্তুত কৰি আছিল তেতিয়া মই বিভিন্ন তথ্য পালো গতিকে মই সেই পাৰ্টটো বাদ দি দিছো ওকে নেক্সট আছে আপোনাৰ মাইথোলজিক্যাল কিং বা পৌৰাণিক ৰজা হিচাপে প্ৰথম ৰজা অসমত কোন আছিল তো ফাৰ্স্ট কিং অৰ মাইথোলজিক্যাল কিং ওয়াজ মহিৰংগ দানৱ আৰু তেখেত কোনটো ডাইনেষ্টিৰ আছিল দানৱা ডাইনেষ্টি আৰু তেওঁলোক কি আছিল আপোনাৰ নন আৰিয়ান আছিল আৰু নন আৰিয়ান সকলৰ বাবে ইয়াতে এটা বিশেষ শব্দ ব্যৱহাৰ কৰা হৈছে হেতু হৈছে কিৰাত ওকে তো মনত ৰাখিব কিৰাত ৰেফাৰ্স টু এনেকে কোৱেশ্চন আহিব পাৰে প্ৰিলিমছত বাকি মন কৰিব যেখিনি মই ৰেড কৰিছো বা অলপ আপোনাৰ বোল্ড আছে ডাৰ্ক আছে বেছিকে সেইখিনি পৰীক্ষাত হোদাৰ সম্ভাৱনীয়তা বেছি থাকিব আৰু এটো বেসড অন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এনালিসিস হয় তো যেখিনি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছে তাৰ ভিত্তিত এই কথাখিনি অনা হৈছে নেক্সট হক দানৱা ডাইনেষ্টিত আৰু কোন কেজন ৰজা আছিল তো ইয়াতে আপোনালোকে মন কৰিব মহিৰংগ দানৱ ফাৰ্স্ট কিং দেন হতকাসুৰ সাম্বৰাসুৰ দেন আপোনাৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ তো এইখিনি আপোনাৰ আছিল দানৱ ডাইনেষ্টিৰ ওকে আগবাঢ়ো নেক্সট দানৱ ডাইনেষ্টিৰ পিছতে গুৰুত্বপূৰ্ণ ডাইনেষ্টি যি ৰুল কৰিছিল আপোনাৰ মাইথোলজিক্যাল টাইমত just a minute okay এয়া আছিল ভৌমা ডাইনেষ্টি আফটাৰ দানৱা ডাইনেষ্টি মনত ৰাখিব আৰু ইয়াৰে দুজন গুৰুত্বপূৰ্ণ ৰজা আছে নৰকাসুৰ আৰু ভগাদত্তা ইয়াৰ বাহিৰেও আপুনি নাম চাব পাৰে পুষ্পদত্ত বজ্ৰদত্ত সুবাহু আৰু সুপৰুৱা এতিয়া ইয়াতে নৰকাসুৰৰ বিষয়ে অকমান আমি চাব লাগিব যিখিনি ইম্পৰ্টেন্ট হ'ব পাৰে এক্সাম পাৰ্সপেক্টিভৰ পৰা গতিকে নৰকাসুৰ ওয়াজ কন্টেম্পৰেৰী কাৰ সমসাময়িক আছিল শোণিতপুৰৰ যি ৰজা আছিল বানাহুৰ ওকে বা বান ৰজা আছিল বান ৰজাৰ কি আছিল কন্টেম্পৰেৰী বা সমান্তৰাল ভাবে নৰকাসুৰ আছিল প্ৰাগজ্যোতিষপুৰ ৰিজনত নৰকাসুৰ কাৰ পুত্ৰ আছিল ভূদেৱী এণ্ড বিষ্ণু আৰু কোত তেখেত ডাঙৰ দীঘল হৈছিল বিদৰ্ভাত আৰু কোনে ডাঙৰ দীঘল কৰিছিল বাই জনক ওকে তাৰ পাছতে নৰকাসুৰৰ যি ক্যাপিটেল আছিল হেয়া কোনখিনিত আছিল প্ৰাগজ্যোতিষপুৰত ওকে আৰু এটো বিশ্বাস কৰা হয় যে নৰকাসুৰে কামাখ্যা যি আমাৰ দেৱালয় হয় বা টেম্পল হয় বা মন্দিৰ হয় হেয়া তেওঁ নিৰ্মাণ কৰোৱাইছিল আৰু মনত ৰাখিব এই যি নৰকাসুৰ আছিল তেওঁৰ যি জেনাৰেল আছিল বা কমান্ডাৰ আছিল তেওঁৰ নাম হল মুৰা
ওকে আৰু ফাইনেলি নৰকাসুৰক কোনে বধ কৰিলে লৰ্ড শ্ৰী কৃষ্ণই আৰু এইখিনিতে এটা কোৱেশ্চন ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ কাৰণে সেইটো হ'ল যে শ্ৰী কৃষ্ণই যেতিয়া আপোনাৰ নৰকাসুৰক বধ কৰিবলৈ আহিছিল সেই সময়ত তেখেতে অস্ত্ৰক্ৰান্তত কিছু সময় জিৰণি লৈছিল তো তেওঁৰ যি ঘোঁৰা আছিল সেই ঘোঁৰা ভাগৰি গৈছিল গতিকে তেওঁ ৰেষ্ট কৰোৱাবৰ বাবে শ্ৰীকৃষ্ণ ষ্টপ ডেট অস্ত্ৰক্ৰান্ত while coming to kill নৰকাসুৰা ওকে আৰু সেই গতিকে কি কৰা হ'ল সেই তাতে এটা দেৱালয় আজিৰ ডেটত আমি পাওঁ অস্ত্ৰক্ৰান্ত দেৱালয় ক'ত আছে গুৱাহাটীত কোনে কনষ্ট্ৰাক্ট কৰিছিলে ইট ৱাজ কনষ্ট্ৰাক্টেড বাই কিং শিৱসিংহ ওকে আহোম কিং শিৱসিংহ কিমান চনত 1720 খ্ৰীষ্টাব্দত ওকে তো এইখিনি এতিয়া ইয়াতে যিখিনি কথা ক'লো মই যিখিনি ৰেড আছে আৰু প্লাস যিখিনি আপোনাৰ কি কৰা আছে বেছি ডাৰ্ক আছে সেইখিনি পৰীক্ষাত সুধিব পাৰে নেক্সট আহি যাও আমি এবাউট ভগাদত্তা তো ভগাদত্তাও আমাৰ কি হয় মাইথলজিক্যাল কিং হয় প্ৰাগজ্যোতিষপুৰ ৰিজনতে আছিল তো এতিয়া ভগাদত্তৰ বিষয়ে চাবলৈ হলে মন কৰিব যে ভগাদত্ত হি fought alongside কৌৰৱা তো যি মহাভাৰতৰ যুদ্ধ আছিল এই মহাভাৰতৰ যুদ্ধত তেখেত কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল এগেইনষ্ট পাণ্ডৱা ওকে তাৰ পাছতে তেওঁৰ যি হাতী আছিল সেই হাতীৰ নাম আছিল সুপ্ৰতীকা এটো অলৰেডি এপিএসসিত হুদা গৈছে প্ৰিলিমছত দেন তেখেতৰ যি জিয়ৰী আছিল ডটাৰ ভানুমতি ওকে তো ভানুমতিৰ ওপৰত এখন নভেলো লিখা হৈছে তো আপোনালোকে সাৰ্চ কৰি কব যে কোনে লিখিছে ভানুমতি নভেলখন ওকে মই এটা হিন্ট দি দিছো আমাৰ সাহিত্য সভাৰ যি প্ৰথম সভাপতি আছিল তেখেতে লিখিছে ওকে তো সেইটো বস্তু মই আপোনালোকক এটা হিন্ট দিলো চাব কাৰণ পৰীক্ষাত আহিব পাৰে গতিকে ভানুমতিৰ যি বিবাহ আছিল কাৰ লগত হৈছিল দুৰ্যোধনৰ লগত আৰু এই যেতিয়া স্বয়ম্বৰ হৈছিল ভানুমতিৰ বিবাহৰ সময়ত ওকে আৰু তাতে আপোনাৰ দুৰ্যোধনে পছন্দ কৰিছিল ভানুমতিক সেই সময়তে কি কৰিছিল এই যেটো সময় আছিল তাক মাৰ্ক কৰিবৰ বাবে আপোনাৰ দীঘলী পুখুৰীটো খন্দুৱা হৈছিল বুলি বিশ্বাস কৰা হয় ওকে নেক্সট মন কৰিব ভগাদত্তক কোনে হত্যা কৰিলে ভগাদত্তা was killed by অৰ্জুন ইন কুৰুক্ষেত্ৰ গতিকে কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনে ভগদত্তক হত্যা কৰিলে ওকে নেক্সট চাও আহক তো এইখিনি সব মই বহুত বেছি ডিটেইলছত কথাখিনি দিয়া নাই ইমানখিনি দিছো যিখিনি এক্সামত হুদা গৈছে ওকে নেক্সট আহক ভীষ্মকা কিং অফ বিদৰ্ভা গতিকে বিদৰ্ভা ৰিজনত এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে মাৰ্ক কৰিব যে যি বিদৰ্ভা আছে এই বিদৰ্ভা ৰিজনটো ক'ত আছে যাৰ ক্যাপিটেল সেই সময়ত কি আছিল কুণ্ডিল নগৰ তো এটো বিশ্বাস কৰা হয় বা ধৰা হয় যে যেটো আপোনাৰ নৰ্থ ইষ্টৰ কৰ্নাৰ আছে মানে আমাৰ ধৰিলক যি হদিয়া ৰিজন আছে অসম অৰুণাচলৰ যেটো বৰ্ডাৰ ৰিজন হয় তো তাতে কি আছিল আপোনাৰ বিদৰ্ভা ৰিজনটো আছিল আৰু বিদৰ্ভাৰ ক্যাপিটেল আছিল কুণ্ডিল নগৰ আৰু তাৰে ৰজা আছিল কোন ভীষ্ম ওকে তো এতিয়া মন কৰিব যে যি ভীষ্মক ৰজা আছিল তেখেতৰ যি জিয়ৰী আছিল ৰুক্মিণী তেখেতৰ বিবাহ কাৰ লগত সম্পন্ন হৈছিল লৰ্ড শ্ৰী কৃষ্ণৰ লগত ওকে আৰু ইয়াৰ ওপৰতে আপোনালোকে মন কৰিব আমাৰ গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে আপোনাৰ অংকিয়া নাট বা ওয়ান এক্ট প্লে লিখিছে ৰুক্মিণী হৰণ গতিকে পৰীক্ষাত সুধিব পাৰে ওকে ৰুক্মিণী হৰণ মনত ৰাখিব তো ইয়াতে আৰু অকমান কিছুমান ডিটেইলছ আমি চাই লওঁ ওকে যে গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে কেখন ওয়ান এক্ট প্লে বা অংকিয়া নাট ৰচনা কৰিছিল 7খন আৰু প্ৰথমখন সিংহ যাত্ৰা বুলি কনসিডাৰ কৰা হয় কিন্তু সিংহ যাত্ৰাখন কি কৰা হৈছে ইট ইজ কনসিডাৰ্ড লষ্ট ওকে তাৰ বাহিৰে আৰু কোনখিনি আপোনাৰ ওয়ান এক্ট প্লে আছে কলিয়া দমন পত্নী প্ৰসাদ কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ আৰু ৰাম বিজয় ওকে তো এইখিনি পৰীক্ষাত আহিব পাৰে ওকে ঠিক আছে নেক্সট চাও তাৰ পাছতে আহি যাও আমি বানাসুৰলে বান ৰজা তো বান ৰজা কোৰ আছিল আজিৰ যি আপোনাৰ তেজপুৰ ৰিজন আছে শোণিতপুৰ ওকে তাতে আছিল বান ৰজা আৰু এটো বিশ্বাস কৰা হয় যে তেখেত কাৰ পুত্ৰ আছিল বালিৰ পুত্ৰ আছিল আৰু বালি কোন আছিল কিষ্কিন্দাৰ ৰজা আছিল ওকে তো এতিয়া গুটে ষ্টৰীটো মন কৰিব ইয়াতে বানাসুৰৰ যি জিয়ৰী আছিল উষা ওকে তেওঁৰ বিয়া হৈছিল কাৰ লগত অনিৰুদ্ধৰ লগত আৰু অনিৰুদ্ধ কোন আছিল গ্ৰ্যান্ডসন অফ লৰ্ড কৃষ্ণ কিন্তু কি হৈছিল যি আপোনাৰ
প্ৰেম আছিল শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণৰ যি গ্ৰেণ্ডছন আছিল অনিৰুদ্ধ আৰু আপোনাৰ উষাৰ তো যেতিয়া সেই প্ৰেমৰ কথা গম পাইছিল আপোনাৰ বান ৰজাই তেতিয়া শ্ৰীকৃষ্ণক কি কৰিছিল বন্দী শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডছন অনিৰুদ্ধক বন্দী কৰি থৈছিল আৰু ইয়াৰ ফলতে কি হৈছিল শ্ৰীকৃষ্ণৰ গ্ৰেণ্ডছন অনিৰুদ্ধক মুকলি কৰিবলৈ এটা আপোনাৰ যুদ্ধ হৈছিল পৌৰাণিক যুদ্ধ আৰু সেই পৌৰাণিক যুদ্ধকে কি বুলি কোৱা হয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় হৰি ধৰা হয় বিষ্ণু ওকে আৰু হৰ শিৱ তো এতিয়া কিয় আপোনাৰ ঈশ্বৰৰ মাজতে যুদ্ধ হ'ল কাৰণ যি আপোনাৰ বান ৰজা আছিল তেখেত উপাসক আছিল শিৱৰ ওকে গতিকে এই যুদ্ধখন আপোনাৰ হৈছিল এটা আপোনাৰ পৌৰাণিক যুদ্ধ হয় আৰু হোৱাৰ কাৰণটো কি আছিল বিকজ অফ দি লাভ এংগেল অফ উষা এণ্ড অনিৰুদ্ধা ওকে আৰু ইয়াকে কোৱা হয় কি হৰিহৰৰ যুদ্ধ আৰু এই হৰিহৰৰ যুদ্ধৰ ওপৰত মনত ৰাখিব এটা আপোনাৰ পয়েট্ৰি ৱৰ্কো আছে কুমাৰ হৰণ বুলি আৰু সেই কুমাৰ হৰণ কোনে লিখিছে ৰিটেন বাই শ্ৰীধৰ কন্দলী ডাঙৰীয়া বা শ্ৰীধৰ কন্দলী দেৱে লিখিছে গতিকে এই যিমানখিনি ইনফৰমেশ্যন দিলোঁ ইট ইজ বেছড অন পাষ্ট ইয়াৰ কুৱেশ্যন পেপাৰ অফ APSC প্ৰিলিমছ তো মই আশা কৰিছোঁ যে এইখিনি কথা আপোনালোকে বুজিব পাৰিছে বা এইখিনি আপোনাক সহায় কৰিব ওকে তো ইয়াতে আজি যিটো প্ৰি হিষ্ট্ৰী হয় শেষ হৈছে কাইলৈ মই আকৌ এটা বেলেগ ভিডিঅ' লৈ আহিম য'ত আমি এনচিয়েণ্ট হিষ্ট্ৰী বৰ্মন ডাইনেষ্টি শালস্তম্ভা ডাইনেষ্টি দেন পালা ডাইনেষ্টি আলোচনা কৰিম ওকে তো ইয়াতে মই এইখিনি পিকচাৰ লৈ আহিলোঁ আপোনালোকে অগ্নিগড়লৈতো গৈছে ওকে দেন আপোনালোকে ইয়াতে চাব পাৰে হৰিহৰৰ যিটো যুদ্ধ আছে সেইটো অগ্নিগড়ৰ যিটো উদ্যান আছে সেই উদ্যানৰ ভিতৰতে এইখিনি বস্তু ডিপিক্ট কৰা হৈছে তাৰপাছতে আপোনাৰ চিত্ৰলেখা উদ্যান আছে ক'ত তেজপুৰতে গতিকে ইয়াতে চিত্ৰলেখাৰ কথা মই উল্লেখ নকৰিলোঁ চিত্ৰলেখা কোন আছিল যি উষা আছিল ডটাৰ অফ বানাসুৰা তেখেতৰ মানে উষাৰ বান্ধৱী আছিল ওকে তো এইখিনি কথা মনত ৰাখিব অবভিয়াছলি আপোনালোকে এইখিনি বস্তু মই আশা কৰিছোঁ আপোনালোকে গৈছে বা চাইছে ওকে তো এইখিনি কথা সুধিব পাৰে এতিয়া আপোনাৰ চিত্ৰলেখা উদ্যান ক'ত আছে বা আপোনাৰ 4টামান উদ্যান দি বা 4টা প্লেচৰ নাম দি আপোনাৰ মেচ কৰিবলৈ কুৱেশ্যন আহিব পাৰে ওকে তো মনত ৰাখিব ঠিক আছে তো কাইলৈ আমি আলোচনা কৰিম এবাউট এনচিয়েণ্ট আছাম ফ্ৰম 350 টু 1206 আজিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক হেল্প কৰিব কণ্টিনিউ পঢ়ি থাকক আপোনালোকৰ যদি কিবা ডাউট আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব আজিলৈ ইমানে শুভৰাত্ৰি